বৈষ্ণৱ ধৰ্মৰ মতে ভাদ মাহ হৈছে এক পবিত্ৰ মাহ আৰু ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰলৈ যোৱাটো যেন এটা প্ৰথা। 1528 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই নামঘৰ ভাগৰ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষজনাৰ উপস্থিতিত অভিভূত হোৱা দম্পতীয়ে তেওঁক খাবলৈ প্ৰস্তুত কৰিবলগীয়া খাদ্য নথকাত বুঢ়ীয়ে নিজৰ চুলিৰ অলপ অংশ কাটি বুঢ়াজনক বজাৰত বিক্ৰী কৰিবলৈ পঠালে। আৰু সেয়া বিক্ৰী কৰি পোৱা পইচাৰেই চাউল কিনি আনি নদী পাৰৰ পৰা ঢেকীয়া শাক সংগ্ৰহ কৰি তেওঁক ভাত ৰান্ধি খুৱালে। সেই সময়ৰ পৰাই য'ত মহাপুৰুষজনাই ঢেকীয়া শাক খাইছিল সেই ঠাইৰ নাম হ'ল ঢেকীয়াখোৱা। তাৰ পাছত মাধৱদেৱে গাঁৱৰ লোকসকলক সেই দম্পতীৰ গৃহত একত্ৰিত কৰিলে আৰু ঔটেঙাৰ বাকলিত তেল ভৰাই এগছ চাকি জ্বলালে আৰু সেই গছ চাকি আজি কমেও 500 বছৰৰো অধিক দিনৰ পৰা জ্বলি আহিছে। মাধৱদেৱে য'ত ভৰি ধুইছিল সেই মুহাভাগ আজিও বৰনামঘৰত সংৰক্ষণ কৰি ৰাখিছে। ঠাইডোখৰ এৰি অহা কিছুদিনৰ পিছতে দম্পতীহালৰ মৃত্যু হোৱা জেগাত গাঁৱৰ লোকসকলে এভাগ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু কালক্ৰমত এই নামঘৰ ভাগেই ঢেকীয়াখোৱা বৰনামঘৰ হিচাপে খ্যাতি লাভ কৰে। ঢেকীয়াখোৱা বৰনামঘৰত প্ৰত্যেক বছৰে ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে গাঁৱৰ লোকসকলে পালনাম আয়োজন কৰে। এই পবিত্ৰ স্থানৰ আশীৰ্বাদে আপোনালোক সকলোৰে পথ আলোকিত কৰি ৰাখক তাৰেই কামনা কৰিলোঁ।